ক্ৰেছ বুলিও ক'ব পাৰে নাইবা কাজিয়া বুলিও ক'ব পাৰে তেনেকুৱা এটা পৰিস্থিতি। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালে, সদায় নিচিনাকৈ জুই। আচলতে আজি ডেইলি ব্লগ নহয়, মই আপোনালোকৰ ওচৰত কথা এটা শ্বেয়াৰ কৰিবলৈহে আহিছোঁ। নাজানো আপোনালোকে কেনেদৰে ল'ব। কেইদিনমানৰ পৰা ইউটিউব ভাৰ্চেছ টিকটক হৈ আছে। যোনে যোনে সদায় ইউটিউবত এক্টিভ থাকে, ইউটিউবৰ ভিডিঅ' চাই তেওঁলোকে এই বিষয়ে অৱগত হ'ব। আৰু যোনে যোনে গম নাপায়, মই তেওঁলোকক টিকুতমান আভাস এটা দিবলৈ যত্ন কৰিছোঁ। আচলতে হৈছিল কি, আমিৰ নামৰ এগৰাকী টিকটকাৰ আছে, সম্ভৱতঃ মিলিয়নৰ ওচৰত তেওঁৰ ফলোৱাৰ হ'ব। তেওঁ কৰিছে কি, 8 মিনিটৰ ভিডিঅ' এটা বনাইছে, ইউটিউবাৰসকলক ৰ'ষ্ট কৰিছে আৰু সেই ভিডিঅ'টো তেওঁৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰিছিল কেইদিনমান আগত। তো মই বহুত বিচাৰি খুচাৰি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো পালোঁ, কিন্তু ভিডিঅ'টো তাত নাই, সম্ভৱতঃ তেওঁ ডিলিট কৰিছে। তো দাংগাটো ষ্টাৰ্ট হ'ল ইয়াৰ পৰাই। গাত লাগিছে, দিলত লাগিছে, অবভিয়াছলি লাগিব ন। কোনোবাই যদি আপোনাৰ কমিউনিটিৰ কথা কৈ ৰ'ষ্ট কৰে, দিলতটো লাগিবই। চেম থিং যদি আমি উল্টাকৈ ভাবোঁ, কেনেকৈ মই কৈ আছোঁ ৰ'ব। ইউটিউবাৰসকলেও টিকটক ভিডিঅ' লৈ পেলাই ৰ'ষ্ট কৰে। ইভেন এনেকুৱা কিছুমান ৰ'ষ্টিং চেনেল আছে, টিকটকৰ ভিডিঅ'ৰে তেওঁলোকৰ চেনেলবিলাক চলি আছে। মানে কথাটো হ'ল, এখন তালেৰে কেতিয়াও নামাৰে, সদায় 2খন তাল এক সময়তে এনেকৈ বাজিব লাগিব। টিকটকৰগৰাকীয়ে কৈছে যে ইউটিউবাৰসকলে টিকটকৰ ভিডিঅ'ৰেই তেওঁলোকৰ ৰ'ষ্টিং চেনেল চলায়, তাৰপিছত তেওঁলোকক মেনিপুলেট কৰে আৰু ক্ৰিঞ্জ বুলি কয়। ক্ৰিঞ্জ অৰ্থাৎ কোনো এটা বস্তু কৰাৰ পিছত যোনটো মান সন্মান হানি হোৱা বুলি কয় যে, মানে এশ্বেমড ফিল কৰা বুলি কয়, সেইটোৱে কৈ কিজানি, মই সঠিক মিনিংটো নাজানো। আপোনালোকে কোনোবাই জানিলে কমেণ্ট ছেকশ্যনত টিক 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 এনেকৈ টাইপ কৰি চেণ্ড কৰিব। কাৰো সপক্ষে ক'ব নাযাওঁ, না ইউটিউবৰ সপক্ষে না টিকটকৰ সপক্ষে। ইউটিউব যেনেকৈ কৰি গৈছোঁ, টিকটকৰ অভিজ্ঞতাটো মই লৈছোঁ। ইউটিউবৰ ভিডিঅ'ত আপোনাৰ একো লিমিট নাথাকে, আপুনি 1 মিনিটৰ ভিডিঅ' এটা আপলোড কৰিব পাৰে বা 5 ঘণ্টাৰ ভিডিঅ' এটা আপলোড কৰিব পাৰে। টিকটকত 15 ছেকেণ্ড 30 ছেকেণ্ড নে 60 ছেকেণ্ডৰ ভিডিঅ'হে আপলোড কৰিব পাৰি নেকি, ইয়াতছে বেছি পাৰি যদিও মই নাজানো, কিন্তু হ'লেও লিমিট এটা। আৰু টিকটকত কি হয়, কোনোবাই ছাপ'জ নতুন ভাল কণ্টেণ্ট থকা ভিডিঅ' এটা আপলোড কৰিলে আৰু মানুহৰ যদি সেইটো ভাল লাগে, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত সেইটো মানুহে আদৰিলে, অৰ্থাৎ ভাইৰেল হৈ যায়। আৰু পিছলৈ সেইটো কপি কৰি চবে ভিডিঅ' বনাব পাৰে টিকটকত, যিটোত কোনো নিষেধাজ্ঞা নাথাকে। ভালো লাগে কেতিয়াবা কিছুমান ভিডিঅ', বেয়া নালাগে। হয়তো এইটো টিকটকৰ এটা খাচিয়ত হ'ব পাৰে। কিন্তু ইউটিউবত আপুনি কাকো কপি কৰিব নোৱাৰে, নেভাৰ। নিশ্চয় ফ'ল' কৰিব পাৰে, কিন্তু কপি কৰিব নোৱাৰে। কিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, ময়ো নিজেও ফ'ল' কৰোঁ, চবেই কৰে সেইটো ফ'ল'। আৰু কপি কৰাটো আচলতে লিগেল নহয়, কৰিব নালাগে, ফ'ল' কৰক আপুনি। টিকটকাৰগৰাকীয়ে কপিৰাইট ক্লেইমৰ কথা কৈছে। কপিৰাইট ক্লেইম বা ষ্ট্ৰাইক টিকটকত নাই, কিন্তু ইউটিউবত আছে। কোনোবাই ছাপ'জ বেলেগৰ কণ্টেণ্ট কপি কৰিলে আৰু অ'নাৰগৰাকীয়ে যদি ক্লেইম কৰে বা ষ্ট্ৰাইক দি দিয়ে, তেতিয়াহ'লে আপোনাৰ চেনেল বন্ধ হৈ যাব পাৰে পুৰাপুৰি। ইয়াৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ নহয়, মানে ক্লেইম আহিছিলে নহয়, তো ভিডিঅ'ৰ লিংকটো ওপৰত আহি গৈছে। এনেকৈ কিটিপকৈ দিব, খোল খাব, তাৰপিছত চাব দেই। ইউটিউবত ভিডিঅ' এটা দিবৰ কাৰণে ইউটিউবাৰ এগৰাকীয়ে বহুত কষ্ট কৰিব লগা হয়। এটা দিন, এটা ৰাতি, এটা ঘণ্টা ভাবিব লগা হয় যে কি ভিডিঅ' দিম, আৰু এনেকুৱা ভিডিঅ'টো হ'ব লাগিব, কোৱালিটি ভিডিঅ' হ'ব লাগিব, যাতে সেই ভিডিঅ'টোৰে ভিউৱাৰ্ছখিনিক ধৰি ৰাখিব পৰা যায়। মই মোৰ নিজৰ কথাই কৈছোঁ, এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। মই যিহেতু এতিয়াও নতুন, মই এতিয়াও শিকি আছোঁ, সেইকাৰণে মোৰ বহুত কষ্ট হয়। এটা দিন, এটা ৰাতি মোৰ ভাবিব লগা হয় যে নেক্সট মই কি ভিডিঅ' বনাওঁ, কিহৰ ওপৰত ভিডিঅ' বনাওঁ। কিন্তু উপায় নোহোৱা কাৰণে মই এতিয়া ডেইলি ভ্লগ দি আছোঁ। কেতিয়াবা মই কান্দিও দিওঁ, জানেনে, ইমান ডিম'ৰেলাইজ হৈ যাওঁ, কিবা নতুন ভাবিব পাৰোঁ নেকি। কিন্তু সেইখিনি লেভেললৈকে মোৰ কেপাচিটি আহাগৈ নাই যে মই বেলেগ কিবা ডিম্পু বৰুৱাহঁতৰ নিচিনাকৈ এক্সট্ৰা কিবা বেলেগ ভাবিম। সেইটো হ'বলৈ বহুত দিন দেৰি বাৰু। আপোনালোকৰ আশীৰ্বাদ লৈ নিশ্চয় আগবাঢ়িব পাৰিম। তো আশীৰ্বাদৰ ফুল বৰছো মেৰে ওপৰ আৰু সদা প্যাৰ কৰতে ৰহো। তেনেদৰে টিকটকত বেলেগৰ ডাইলগ এটা লিপচিং কৰা, গানৰ তালে তালে নচা বা এক্টিং কৰা ইমান এটা সহজ নহয়। মই নিজে ট্ৰাই কৰিছোঁ 3টা নে 4টা ভিডিঅ'ত, নোৱাৰোঁ। ইমান ট্ৰাই কৰিছোঁ, নোৱাৰোঁ নহয়, ইমান সহজ নহয়তো। যদি ইজি হ'লে হয়, গলি কা হৰ বন্দা বন্দি অভি তক টিকটকাৰ বন চুকা হতা, वो भी ফেমাছ পালা। কিন্তু আপুনি যদি টিকটকক UPSCৰ লগত তুলনা কৰে, তেতিয়াহ'লে আৰু মোৰ ক'ব লগা নাই। কিন্তু আপুনি ইউটিউবক ক'ব পাৰে UPSC বুলি। আৰু কিয় থিংক টিকটকত কিছুমানে ইমান ধুনীয়া ভিডিঅ' বনায়, দেখাৰ লগে লগে এনেকৈ লাগে, আৰে ভাই ये तो आर्टिस्ट लोग निकला रे, आर्टिस्ट है भाई, इसको स्वागत करो। কিছুমানে ইমান ফকতীয়া, মানে কি ক'ম আৰু, বেলেগ ৱাৰ্ড বিচাৰি পোৱা নাই, ইমান ফকতীয়া ভিডিঅ' বনায়, কি ক'ব আৰু। কিন্তু আমি জানো এই ফকতীয়া ভিডিঅ'বোৰ শ্বেয়াৰ কৰা নাই, আমি হাঁহিছোঁ, শ্বেয়াৰ কৰিছোঁ, মিম বনাইছোঁ, ক'ত কি কৰিছোঁ এইবোৰেৰে।
তো এই ক্ষেত্ৰত দোষী কোন আমিয়ে জানো এই বেয়াখিনিক আৰু বেছিকৈ বেয়া কৰিবৰ কাৰণে প্ৰৰোচিত কৰা নাই বন্ধু বান্ধৱীসকল সিদ্ধান্ত আপোনালোকৰ হাতত নিজেই ডিচাইড কৰক কোনটো ভাল কোনটো বেয়া কষ্ট চবেই কৰে চবেই নিজৰ নিজৰ ফিল্ডত হিৰ' আৰু এটা কথা টিকটকাৰসকলে যদি ইউটিউবত আহি যায় ইউটিউবাৰসকলে ভাত মৰিব প্ৰব্লেম একো নহয় ভাতো নমৰে কাৰণ চবৰে বিশেষ ব্যক্তিত্ব আছে চবেই নিজৰ নিজৰ জেগাত সুকীয়া ডিম্পু বৰুৱা তেওঁৰ নিজৰ কাৰণে নিজৰ মাতটো নিজৰ কথাৰ ফ্লুৱেঞ্চি তেওঁৰ যোনটো ব্যক্তিত্ব তাৰ কাৰণে তেওঁ খ্যাত গোটেই অসমৰ মানুহ কিয় অসমৰ বাহিৰত আনকি আমাৰ ভাৰতৰ বাহিৰতো তেওঁক চিনি পায় বহুত মানুহে জানে তেওঁৰ ভিডিঅ' চাই ঠিক তেনেকৈ মই এটা এক্সাম্পল কৈছোঁ আপোনালোকৰ সন্মুখত ঢেৰ হাজাৰ হাজাৰ এক্সাম্পল আছে ফ'ল' অৰ্থাৎ অনুকৰণ কৰক কিন্তু কপি নহয় কপি কৰাটো খুব বেয়া একচুৱেলি পাপ বুলি ক'ব লাগিব ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে ডাঙৰ ডাঙৰ টিকটকাৰ আছে তেওঁলোকৰ যোনখিনি ভাল সেইখিনি আমি ফ'ল' কৰিব লাগে কপি নহয় আৰু সমালোচনা কৰিব নালাগে একদমেই সমালোচনা কৰিব নালাগে কাৰণ চবে নিজৰ নিজৰ জেগাত মই বাৰ কৈ আহিছোঁ বেষ্ট নিজৰ নিজৰ এটা এক্সেপশ্যনেল পাৰ্চনেলিটি আছে নিজে কষ্ট কৰি সেইখিনি বনাই লৈছে সেইকাৰণে কাকো জাজ কৰিব নালাগে ইউটিউবৰ জেগাত ঠিকে আছে টিকটকৰ জেগাত ঠিকে আছে ইউটিউবটো মোৰ জান আৰু টিকটকটো বেয়া নালাগে মোৰ নহয় ভাই বুলি ক'ব পাৰি আৰু কাৰণ বেয়াখিনিক বাদ দি ভালখিনিহে মই গ্ৰহণ কৰা মানুহ অভিয়াছলি ভাল চালেতো মই বহুত ইউটিউবাৰ আছে টিকটক কৰে আৰু বহুত টিকটকাৰ আছে ইউটিউব কৰে তো দুটা বস্তু মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সেইকাৰণে লাগি লাভ নাই ভাই হৈ মিলি জুলি থকাটোৱে ভাল কাৰণ দেখিছে পৰিস্থিতি কৰোণা লকডাউন কোৱাৰেণ্টাইন আৰু কম্পিটিশ্যন চবতে আছে কম্পিটিশ্যন থকাটো ভাল তেতিয়াহে খেলি ভাল লাগে বহুত বকিলোঁ ছোৱালীজনী ইমান কথা ক'ব পৰা হৈছে ভাবিলে ভাল লাগি যায় তো বন্ধু বান্ধৱীসকল নাজানো মই কি বকিলোঁ কি কৈছোঁ মই একদম নাজানো গম নাপাওঁ বহুত ফটুৱাই বকিলোঁ কিজানি আৰু মোৰ কাকো হাৰ্ট কৰাৰ ইণ্টেনশ্যন একেবাৰে নাই মই মোৰ নিজৰ দৃষ্টিভংগী মই নিজে কি ভাবোঁ সেইখিনি আপোনালোকৰ ওচৰত ক'বলৈ যত্ন কৰিছোঁ আৰু আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাবচোন আৰু প্লিজ কোনোৱে যাতে গাত পাতি নলয় কাকো হাৰ্ট কৰিবৰ কাৰণে মই কোৱা নাই বাকী বহুত হ'ল এটা ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে বহুত বেছি অনুপ্ৰেৰণা যোগায় নতুন ভিডিঅ' বনোৱাত আৰু আমাৰ কেতিয়াবা কি হয় ভিডিঅ'বোৰ বনাওঁতে মুখৰ পৰা শ্লিপ হৈ যায় কিছুমান ৱাৰ্ড বা কিছুমান বস্তু ৰৈ যায় ক'বৰ কাৰণে সেইখিনিৰ কাৰণে ক্ষমা বিচাৰিছোঁ কাৰণ আমি নিজে ভিডিঅ' বনাওঁ নিজে এডিট কৰোঁ সেইকাৰণে মানে ক'ত ভুল হয় কি ৰৈ যায় আমাৰ সেইটো নিজে ধৰিব নোৱাৰোঁ সেইটো আপোনালোকেহে গম পায় সেইকাৰণে ভুলখিনি শুধৰাই দিলে বহুত উপকৃত হ'ম নিজে শুধৰাবলৈ যত্ন কৰিম তেওঁলোকলৈ ভাল হওক অ'কে টাটা